উদয় শংকৰ হাজৰিকাৰ চাগে কিবা এটা বেমাৰ হৈছে, কিবা এটা ডেফিচিয়েঞ্চি আছে, কিবা এটা মাথাটো এইটো কেমিকেল জামেলা এটা হৈছে। কংগ্ৰেছে তাৰমানে নীল মাৰিব বহুত ভোট চেণ্টাৰত। কংগ্ৰেছৰ দিনত অকল আধাৰিলা হয়, কাম কেতিয়াও শেষ নহয়। উদয় শংকৰ হাজৰিকাক আমাৰ গাঁৱৰ মানুহে নামেই নাজানে। এতিয়া কংগ্ৰেছে নাইকিয়া হ'ল, উদয় শংকৰ হাজৰিকাই ক'ত কেম্পেইন কৰিব? আমাৰ গাঁওবোৰত কংগ্ৰেছে নাই, পাৰ্টিটোৱে নাই। এতিয়া উদয় শংকৰ হাজৰিকাই কোনটো পাৰ্টিক লৈ জিকিব? যি উদয় শংকৰ হাজৰিকাই এইটো হ'ল তাৰমানে কি হয়, কিছুমান মানুহে বয়স হ'লে কেইটামান বেমাৰ সোমায়। উদয় শংকৰ হাজৰিকাৰ চাগে কিবা এটা বেমাৰ হৈছে, কিবা এটা ডেফিচিয়েঞ্চি আছে, যিটো ডেফিচিয়েঞ্চিৰ কাৰণে তেখেতে এই যে এনেকুৱা পৰিস্থিতিৰ মাজত, এনেকুৱা মোদীময় পৰিস্থিতিৰ মাজত তেখেতে যদি ভাবিছে ইয়াত আৰু হৰুৱাব পাৰিম বুলি ভাবিছে, মই কৈছোঁ এইটো সপোনো নহয়, সপোনৰ বাহিৰৰ কথা এটা ভাবিছে। তাৰমানে কিবা এটা মাথাটো এইটো কেমিকেল জামেলা এটা হৈছে। নামটো লোৱাটো উচিতেই নহয়, কিয়নো কংগ্ৰেছে নাই আৰু কংগ্ৰেছৰ কেণ্ডিডেটৰ কথা কি বুলি পাতিম আমাৰ গাঁৱত। আৰু যিখিনি কংগ্ৰেছ গাঁৱত এটা দুটা আছিলে চব জইন কৰিছে। আৰু এইকাৰণে এইবাৰ আমি লক্ষ্য কৰিছোঁ, জোনাই সমষ্টি, পুৰণা জোনাই সমষ্টি যদি চাওঁ, 1 লাখতকৈ অধিক মাৰ্জিনত আমি প্ৰধান বৰুৱা ডাঙৰীয়াক জয়যুক্ত কৰিব পাৰিম। কংগ্ৰেছে তাৰমানে নীল মাৰিব বহুত ভোট চেণ্টাৰত। একদম অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ বিৱৰণত আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া জয়যুক্ত হ'ব। তাই যে তাৰমানে উন্নয়নটো চকুত পৰিছে, মানুহৰ ডেভেলপমেণ্টটো, আন্তঃগাঁথনিৰ ডেভেলপমেণ্ট চকুত পৰিছে। আপোনালোকে লক্ষ্য কৰিছে, বেলেগ জেগাত ক'ৰবাত 4 লেন আপোনাৰ 6 বছৰ, 7 বছৰ, 8 বছৰ লাগে। আমাৰ 4 লেন 6 মাহ হোৱা নাই, পকা হৈ গৈছে। 4 লেন সম্পূৰ্ণ হ'বলৈ আগবাঢ়িছে। এনেকৈ একদম চকুত পৰিছে। কংগ্ৰেছৰ দিনত অকল আধাৰিলা হয়, কাম কেতিয়াও শেষ নহয়। আমাৰ ইয়াত আধাৰিলা হয়, 6 মাহ, এবছৰৰ ভিতৰত কাম হয়। হিমন্ত বিশ্ব শৰ্মা, মোদীজীৰ জামানাত। উদয় শংকৰ হাজৰিকাক আমাৰ গাঁৱৰ মানুহে নামেই নাজানে। এতিয়া কংগ্ৰেছে নাইকিয়া হ'ল, উদয় শংকৰ হাজৰিকাই ক'ত কেম্পেইন কৰিব? আমাৰ গাঁওবোৰত কংগ্ৰেছে নাই, পাৰ্টিটোৱে নাই। এতিয়া উদয় শংকৰ হাজৰিকাই কোনটো পাৰ্টিক লৈ জিকিব? যি উদয় শংকৰ হাজৰিকাই এইটো হ'ল তাৰমানে কি হয়, কিছুমান মানুহে বয়স হ'লে কেইটামান বেমাৰ সোমায়। উদয় শংকৰ হাজৰিকাৰ চাগে কিবা এটা বেমাৰ হৈছে, কিবা এটা ডেফিচিয়েঞ্চি আছে, যিটো ডেফিচিয়েঞ্চিৰ কাৰণে তেখেতে এই যে এনেকুৱা পৰিস্থিতিৰ মাজত, এনেকুৱা মোদীময় পৰিস্থিতিৰ মাজত তেখেতে যদি ভাবিছে ইয়াত আৰু হৰুৱাব পাৰিম বুলি ভাবিছে, মই কৈছোঁ এইটো সপোনো নহয়, সপোনৰ বাহিৰৰ কথা এটা ভাবিছে। তাৰমানে কিবা এটা মাথাটো এইটো কেমিকেল জামেলা এটা হৈছে। নামটো লোৱাটো উচিতেই নহয়, কিয়নো কংগ্ৰেছে নাই আৰু কংগ্ৰেছৰ কেণ্ডিডেটৰ কথা কি বুলি পাতিম আমাৰ গাঁৱত। আৰু যিখিনি কংগ্ৰেছ গাঁৱত এটা দুটা আছিলে চব জইন কৰিছে। আৰু এইকাৰণে এইবাৰ আমি লক্ষ্য কৰিছোঁ, জোনাই সমষ্টি, পুৰণা জোনাই সমষ্টি যদি চাওঁ, 1 লাখতকৈ অধিক মাৰ্জিনত আমি প্ৰধান বৰুৱা ডাঙৰীয়াক জয়যুক্ত কৰিব পাৰিম। কংগ্ৰেছে তাৰমানে নীল মাৰিব বহুত ভোট চেণ্টাৰত। একদম অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ বিৱৰণত আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া জয়যুক্ত হ'ব। তাই যে তাৰমানে উন্নয়নটো চকুত পৰিছে, মানুহৰ ডেভেলপমেণ্টটো, আন্তঃগাঁথনিৰ ডেভেলপমেণ্ট চকুত পৰিছে। আপোনালোকে লক্ষ্য কৰিছে, বেলেগ জেগাত ক'ৰবাত 4 লেন আপোনাৰ 6 বছৰ, 7 বছৰ, 8 বছৰ লাগে। আমাৰ 4 লেন 6 মাহ হোৱা নাই, পকা হৈ গৈছে। 4 লেন সম্পূৰ্ণ হ'বলৈ আগবাঢ়িছে। এনেকৈ একদম চকুত পৰিছে। কংগ্ৰেছৰ দিনত অকল আধাৰিলা হয়, কাম কেতিয়াও শেষ নহয়। আমাৰ ইয়াত আধাৰিলা হয়, 6 মাহ, এবছৰৰ ভিতৰত কাম হয়। হিমন্ত বিশ্ব শৰ্মা, মোদীজীৰ জামানাত।